নমস্কাৰ, মই পুনৰ বাৰ সকলোকে কি বুলি কয় আমাৰ অসম যাত্ৰাৰ এটি নতুন এপিছডলৈ মই সকলোকে স্বাগতম জনাইছোঁ। CSCPIS একাডেমীৰ অসম যাত্ৰাৰ যোনটো আমাৰ এটা ছেশ্যন চলি আছিলে, এটা নতুনকৈ আমি লঞ্চ কৰিছিলোঁ, তাৰে এটা নতুন অধ্যায়লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ আহোম ৰাজ্যৰ বিষয়ে পুনৰবাৰ কথা পাতিম আৰু কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি কথা পাতিম। আহোম ৰাজ্যৰ বিষয়ে আমি ইতিমধ্যে ঢেৰ কথা পাতিছোঁ। তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিসকল স্বৰ্গদেউ আছিল অৰ্থাৎ ৰজা আছিল, তেওঁলোকৰ ডাঙৰ ডাঙৰ এচিভমেণ্টবিলাকৰ কথা আমি বিতংভাৱে ইতিমধ্যে পাতিছোঁৱে। শিৱসিংহৰ বিষয়ে মই আপোনালোকক কৈ থৈছোঁ, প্ৰমত্ত সিংহ আমাৰ হৈ গ'ল। লক্ষ্মী সিংহৰ বিষয়েও মই লাষ্ট ক্লাছত যদি আপোনালোকে চাই, মই আপোনালোকক মোৱামৰীয়া বিদ্ৰোহৰ কথা কৈছিলোঁ। চ' মোৱামৰীয়া বিদ্ৰোহৰ কথা যেতিয়া মই কৈছিলোঁ, চ' মোৱামৰীয়া বিদ্ৰোহ আমাৰ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈ গ'ল। এতিয়া যদি মই ছেকেণ্ড মোৱামৰীয়া বিদ্ৰোহৰ কথা ক'বলৈ যাওঁ, লক্ষ্মী সিংহ ঢুকোৱাৰ পিছত মই আপোনালোকক লাষ্ট ক্লাছত কৈছিলোঁ, গৌৰীনাথ সিংহৰ ৰজাৰ সময়ত দ্বিতীয়বাৰৰ বাবে কি বুলি কয় মোৱামৰীয়াসকলে পুনৰবাৰ আহোম ৰজাৰ এগেইনষ্টত থিয় দিছিল বা বিদ্ৰোহ আৰম্ভ কৰিছিল 1782 খ্ৰীষ্টাব্দত। মোৱামৰীয়া ছডেনলি এটেক দি আহোম কিংডম। গড়গাঁও ৰাজধানীখনক পুনৰবাৰ এটেক কৰিছিল মোৱামৰীয়াসকলে। আৰু যেতিয়া গড়গাঁৱক এটেক কৰিছিল, তেতিয়া স্বৰ্গদেউ গৌৰীনাথ সিংহ পলাই গুচি গৈছিল ৰংপুৰলৈ। অ'কে, তেখেত ৰংপুৰলৈ গুচি গৈছিল। আৰু সেই সময়ৰ যোনজন বৰবৰুৱা আছিল, ঠিক আছে, সেই সময়ৰ সেইখিনি সময়তে আকৌ গৌৰীনাথ সিংহ বহুত ভাগ্যৱান আছিল যে গৌৰীনাথ সিংহৰ সময়তে যোনজন বুঢ়াগোহাঁই হৈছিল, তেখেতৰ নাম আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। অ'কে, এই পূৰ্ণানন্দ বুঢ়াগোহাঁই এটা ডাঙৰ ভূমিকা পালন কৰিব আহোম ৰাজ্যখনক। বহু ক্ষেত্ৰত তেখেতে যথেষ্টখিনি হেল্প কৰিব। পূৰ্ণানন্দ বুঢ়াগোহাঁই was successful in suppressing the second মোৱামৰীয়া বিদ্ৰোহ। এই যে ছেকেণ্ড মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল, ছেকেণ্ড মোৱামৰীয়া বিদ্ৰোহক সম্পূৰ্ণভাৱে তেখেতে দমন কৰিব পৰা নাছিল, কিন্তু কিছু সংখ্যক পৰিমাণে দমন কৰিবলৈ তেখেত সফল হৈছিল। আৰু তেখেতৰ নামে হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁই। থাৰ্ড, এতিয়া আমি জানিব লাগিব যে তৃতীয়বাৰৰ বাবে মোৱামৰীয়াসকলে কিয় বিদ্ৰোহ কৰিছিল। কাৰণ দ্বিতীয়বাৰৰ বাবে যেতিয়া তেওঁলোকে কৰিছিল, যেতিয়া তেওঁলোকক দমন কৰা হ'ল, দমন কৰাৰ পিছত গৌৰীনাথ সিংহই এটা কঠোৰ নীতি অৱলম্বন কৰিছিল। তেখেতক তেনেকুৱা এটা কঠোৰ নীতি অৱলম্বন নকৰিবলৈ উপদেশ দিছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই, কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কথা তেখেতে নুশুনিল আৰু ঢেৰ মোৱামৰীয়াসকলক হত্যা কৰা হৈছিল বুলি কয়। আৰু সেই হত্যা কৰা হৈছিল যে তাৰ এগেইনষ্টত বা তাৰ কি বুলি কয় সেই কাৰণে বা তাৰ ফলত মোৱামৰীয়াসকলৰ ওচৰত যেতিয়া একো অপশ্যনৰ বাকী নাথাকিল, তেতিয়া তৃতীয়বাৰৰ বাবে তেওঁলোকে বিদ্ৰোহ আৰম্ভ কৰিছিল। আৰু সেইটোকে আমি কওঁ থাৰ্ড মোৱামৰীয়া ৰিবেলিয়ন। যেতিয়া থাৰ্ড মোৱামৰীয়া ৰিবেলিয়ন যেতিয়া হ'বলৈ ল'লে, ঠিক আছে, তেতিয়া গৌৰীনাথ সিংহ আৰু একেবাৰে গুৱাহাটীলৈ পলাই আহিল। অ'কে, তেখেত গুৱাহাটীলৈ পলাই আহিলে। আৰু গুৱাহাটীলৈ অহাৰ পিছত গৌৰীনাথ সিংহই এতিয়া সেইখিনি সময়ত আকৌ আৰু এটা ঘটনা ঘটি আছিল। যেতিয়া গুৱাহাটীত তেখেত আছিল, তেতিয়া আকৌ দণ্ডুৱা দ্ৰোহ আৰম্ভ হৈ গৈছিল, মানে কামৰূপৰ ফালে তেনেকুৱা এটা ভয়াৱহ পৰিস্থিতি ষ্টাৰ্ট হৈ গৈছিল। কামৰূপৰ ফালে দুজন ভাই ককাইকে, অ'কে, বীৰদত্ত, চ' দুজন ককাইক ভাইকে এটা নতুন বিদ্ৰোহ আৰম্ভ কৰি দিছিল কামৰূপত। চ' তেখেত যদিও গুৱাহাটীলৈ আহিছিল, গুৱাহাটীত থাকিও তেখেতে শান্তি পোৱা নাছিল। মানে তেখেতৰ ৰাজধানীখনতো হাই হুলস্থুল হৈ আছে, গুৱাহাটীলৈ অহাৰ পিছতো ইয়াতো তেখেত শান্তিত থাকিব পৰা নাছিল। আৰু সেইকাৰণে কেপ্টেইন ৱেলছক মাতি পঠিয়াইছিল বা ৰিকুৱেষ্ট কৰিছিল। এতিয়া কেপ্টেইন ৱেলছক ডিৰেক্টলি ৰিকুৱেষ্ট কৰিব নোৱাৰে। সেই সময়ৰ যোনজন গভৰ্ণৰ জেনেৰেল আছিলে, লৰ্ড কৰ্ণৱালিছ, গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে লৰ্ড কৰ্ণৱালিছ, তেখেতক হেল্প বিচাৰিলে। আৰু সেইমতে লৰ্ড কৰ্ণৱালিছে কেপ্টেইন ৱেলছক অসমলৈ পঠিয়ালে। কেতিয়া? 1792। এতিয়া কেপ্টেইন ৱেলছ অসমলৈ অহাৰ লগে লগে সেই কামৰূপত যোনটো গণ্ডগোল লাগি আছিলে, কামৰূপত লগা যোনটো দণ্ডুৱা বিদ্ৰোহ, সেই কামৰূপত তোমাৰ চলি থকা খেলি মেলি বা গণ্ডগোলীয়া পৰিৱেশটো তেখেতে কণ্ট্ৰল কৰিলে। কণ্ট্ৰল কৰাৰ লগে লগে গৌৰীনাথ সিংহই তেখেতক আৰু এটা অনুৰোধ কৰিলে যে আচল সমস্যাটো মোৰ ৰাজধানীতে হৈ আছে, আৰু সেইটো হৈছে মোৱামৰীয়া বিদ্ৰোহ, আপুনি কেনেবাকে সহায় কৰক। ঠিক আছে, চ' তেখেতৰ সহায়ত, কেপ্টেইন ৱেলছৰ সহায়ত গৌৰীনাথ সিংহই ফাইনেলি সেই যোনটো তৃতীয়বাৰৰ বাবে মোৱামৰীয়াসকল যে শক্তিশালী হৈ গৈছিল, চ' শক্তিশালী হোৱাৰ পিছত ফাইনেলি সেই মোৱামৰীয়াসকলক দমন কৰিবলৈ সক্ষম হ'ল। একমাত্ৰ কেপ্টেইন ৱেলছৰ সহায়ত।
আৰু এইখিনি সময়ত মই আপোনালোকক কৈ থওঁ, একমাত্ৰ বুলি ক'লে ভুল হ'ব, কাৰণ কেপ্টেইন ৱেলছক বহু পৰিমাণে সহায় কৰিছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আৰ্মিটো। ইতিমধ্যে পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু কেইজনমান মানুহ তাতে থাকি গৈছিল, যোৰহাটলৈ পিছুৱাই আহিছিল, কিন্তু যোৰহাটৰ পৰা তেওঁলোক আৰু পিছুৱাই অহা নাছিলে। যোৰহাটত থাকি তেওঁলোকে, কাৰণ যেতিয়া তৃতীয়বাৰৰ বাবে যেতিয়া মোৱামৰীয়াসকলে বিদ্ৰোহ কৰিছিল, আহোম ৰাজ্যখন পুনৰবাৰ তেওঁলোকৰ অধীনলৈ গুচি গৈছিল, মানে পুনৰবাৰ তেওঁলোকে গোটেইখিনি বস্তু চলাবলৈ ষ্টাৰ্ট কৰিছিল। এতিয়া আহোম ৰজা নাই, অ'কে, গোটেইখিনি আহোম ৰাজধানী তেওঁলোকৰ নিয়ন্ত্ৰণত। চ' তেনেকুৱা এটা সন্ধিক্ষণত, তেনেকুৱা এটা স্থলত গৌৰীনাথ সিংহ গুৱাহাটীলৈ গুচি আহিছিল, কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু কেইজনমান মানুহ যোৰহাটত থাকি গৈছিল। অ'কে, যোৰহাটৰ পৰা তেওঁলোকে এই বস্তুটো এনচিয়ৰ কৰিছিল, বা এই বস্তুটো তেওঁলোকে নিশ্চিত কৰিছিল যে মোৱামৰীয়াসকলৰ যাতে জনপ্ৰিয়তা সাধাৰণ ৰাইজৰ মাজত যাতে বাঢ়ি নাযায়। কাৰণ যদি ৰাইজে তেওঁলোকক যদি একচেপ্ট কৰি লয়, যদি ৰাইজে তেওঁলোকক আঁকোৱালি লয়, তেন্তে পুনৰবাৰ আহোম ৰজাক কি বুলি কয়, গদ্দী বা সিংহাসনত বহুৱাটো বহুত বেছি টান হৈ যাব। ঠিক আছে, চ' এইখিনি কৰাত কেপ্টেইন ৱেলছে অবভিয়াছলি হেল্প কৰিছিল। তাৰপিছত যদি আমি এতিয়া গৌৰীনাথ সিংহৰ বিষয়ে যদি আকৌ এবাৰ কওঁ, in April 1796 an armed group of rebels attacked Rangpur and Gorgaon. Okay, so মানে মই আকৌ এবাৰ তোমালোকক দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহৰ কথা কৈছো। Again, Horihar Tati, an army of Muamaria and Dofala Bohotias raised to power, but this rebellion, so ইয়াৰ পিছতে পূৰ্ণানন্দ বুঢ়াগোহাঁই ইনভাইটেড কেপ্টেইন ৱেলছ, এইবিলাক চব হৈ গ'ল। ঠিক আছে, তাৰপিছত কমলেশ্বৰ সিংহৰ টাইমত দণ্ডুৱাদ্ৰোহ হৈছিল, আই এম ছ' চৰি। চ' গৌৰীনাথ সিংহৰ টাইমত বেলেগ কিবা গণ্ডগোল লাগি আছিলে। অ'কে, কামৰূপত তোমাৰ বেলেগ কিবা গণ্ডগোল লাগি আছিলে, কিন্তু কমলেশ্বৰ সিংহৰ টাইমত দণ্ডুৱাদ্ৰোহ ষ্টাৰ্ট হৈছিলে। হৰদত্ত আৰু বীৰদত্ত দুজন ভাই ককায়েক, আৰু কমলেশ্বৰ সিংহৰ সময়তে, অ'কে, কমলেশ্বৰ সিংহৰ সময়তে ফাইনেলি গৈ কি বুলি কয়, মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিল বুলি আমি ক'ব নোৱাৰো। একচুৱেলি শেষ হৈছিল বুলি আমি এইটো কাৰণে ক'ব নোৱাৰো, কাৰণ শেষ হৈছিল বুলি এইটো কাৰণে ক'ব নোৱাৰো। ইনফেক্ট গৌৰীনাথ সিংহৰ টাইমত আৰু এটা ডাঙৰ ঘটনা ঘটিছিল, আৰু 1805ত, ঠিক আছে, 1805ত কি হৈছিল, 1805 চনত, অ'কে, 1805 চনত মোৱামৰীয়াসকলৰ লগত এখন চুক্তি হৈছিল। অ'কে, যেতিয়া আৰু এতিয়া আৰু আমি ধৰা গৌৰীনাথ সিংহৰ বিষয়ে ইমান পঢ়িব নালাগে, মেইন মানুহজন আছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই। পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু মোৱামৰীয়াসকলৰ মাজত চুক্তি হৈছিল, যেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই এটা কথা উপলব্ধি কৰিছিল যে মোৱামৰীয়াসকলক এতিয়া কণ্ট্ৰল কৰাটো বহুত টান। অ'কে, চ' তেওঁলোকক মই বেলেগ ধৰণে কণ্ট্ৰল কৰিব লাগিব। চ' মোৱামৰীয়াসকলৰ লগত আহোম ৰাজ্যৰ চুক্তি এখন হৈছিলে 1805ত, আৰু সেই চুক্তিখনৰ আণ্ডাৰত, সেই চুক্তিখনৰ অধীনত মোৱামৰীয়াসকলক নিজৰ ৰাজ্যখনত তেওঁলোকক স্বাধীনতা দিয়া হৈছিল। ঠিক আছে, বুঢ়ীদিহিং আৰু যোনখন কি বুলি কয়, বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ অঞ্চলটো, বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ অঞ্চলটোক মোৱামৰীয়া কিংডম বুলি বা মটক কিংডম বুলি আখ্যা দিয়া হৈছিল বা স্বীকৃতি প্ৰদান কৰিছিল আহোম ৰাজ্যই। আৰু সেই মটক ৰাজ্যৰ ৰজাজনক আহোম ৰাজ্যই, ঠিক আছে, মটক ৰাজ্যৰ যোনজন ৰজা আছিলে, সেই ৰজাজনক, ঠিক আছে, আহোম ৰাজ্যই ৰজা বুলি কোৱা নাছিলে। ঠিক আছে, ৰজা বুলি ক'লে অলপ মানে, আহোম ৰাজ্যই যদিও মানে তেওঁলোকক স্বাধীনতা দিছিল বুলি ক'লেও ভুল নহ'ব, মানে বুজি পাইছেনে আপোনালোকে? তেওঁলোকক মানে অ'কে, স্বাধীনতা দিছিলে, আৰু সেইকাৰণে মোৱামৰীয়াসকলে কয়, আৰু সেইখিনি টাইমত চব, আৰু প্ৰথম মটকসকলৰ ৰজা হৈছিল সৰ্বানন্দ সিংহ। অ'কে, প্ৰথম মটকসকলৰ ৰজা হৈছিল সৰ্বানন্দ সিংহ, আৰু তেওঁলোকক ৰজা বুলি কোৱা নাছিল, আহোম ৰজাই তেওঁলোকক ৰজা বুলি কোৱা নাছিল, তেওঁলোকক বৰ সেনাপতি বুলি কৈছিল। কি বুলি কৈছিল? চ' মটক ৰাজ্যৰ আহোম বুৰঞ্জীৰ মতে মটক ৰাজ্যৰ প্ৰথম বৰ সেনাপতি আছিল সৰ্বানন্দ সিংহ, কিন্তু মটকসকলৰ মতে তেওঁলোকে সৰ্বানন্দ সিংহক মটক ৰাজ্যৰ প্ৰথম ৰজা বুলি কয়, আৰু তেখেত বহুত শক্তিশালী আছিল। আপোনালোকে যদি তিনিচুকীয়ালৈ যায়, চ' তিনিচুকীয়া চহৰখন সোমাওতে আপোনালোকে তিনিকুণীয়া পুখুৰীটোত সৰ্বানন্দ সিংহৰ দুটা আপুনি ষ্টেচু পাব। অ'কে, দুটা প্ৰতিমা পাব। চ' এনিৱে, চ' এতিয়া চন্দ্ৰকান্ত সিংহ আমাৰ কাৰণে অলপ ইম্পৰ্টেণ্ট হয়, কাৰণ চন্দ্ৰকান্ত সিংহৰ টাইমতে বাৰ্মিজসকল অসমলৈ আহিছিল। অ'কে, তিনিটা যে আমি বাৰ্মিজ ইনভেজন বুলি কওঁ, সেই প্ৰথম যোনটো বাৰ্মিজ ইনভেজন 1817ত আৰম্ভ হৈছিলে চন্দ্ৰকান্ত সিংহৰ সময়তে। চিংফো, অ'কে, চিংফো এটা জনগোষ্ঠীৰ নাম, অসমৰ নৰ্থৰ ফালে থাকে বা অসমৰ কিছুমান অঞ্চলতো থাকে। অ'কে, চিংফোসকলক আপোনালোকে মাৰ্ঘেৰিটা লিডুৰ ফালেও পাব, এণ্ড বাৰ্মিজ ফ্ৰম চাউদাৰ্ণ চাইড ফ্ৰম আউটচাইড। ঠিক আছে, এতিয়া
চন্দ্ৰকান্ত সিংহ even sent ৰঙিলী গাভৰু to the Singpho as he was feared to Singpho and Burmese. Okay, চন্দ্ৰকান্ত সিংহই কি কৰা বুলি কয়? চন্দ্ৰকান্ত সিংহই ৰঙিলী গাভৰুক সিংফো ৰজালে পঠিয়াই দিছে। মানে সিংফোসকল ইমানে পাৱাৰফুল হৈ গৈছিল। ইনফেক্ট মই আপোনালোকক কৈ থওঁ যে গৰিনাথ সিংহৰ সময়তে শদিয়া অঞ্চলখিনি সিংফোসকলৰ অধীনলৈ আহি গৈছিল। শদিয়া অঞ্চলখিনি আকৌ মটক ৰাজ্যৰ পৰা যদিও বেছি দূৰ নহয়, শদিয়া অঞ্চলখিনি তেওঁলোকৰ আণ্ডাৰত নাছিলে, মটক ৰাজ্যৰ আণ্ডাৰত নাছিলে। শদিয়া অঞ্চলখিনি আকৌ মানে মই এনেকুৱা এটা পৰ্যায়ৰ কথা কৈ আছো যেতিয়া আহোমসকল আৰু সিমান শক্তিশালী হৈ থকা নাছিলে। চ' বেলেগ বেলেগ পাৱাৰ কি বুলি কয় বেলেগ বেলেগ গ্ৰুপছ ক্ষমতালৈ আহিছিল। তিনচুকীয়া, ডিব্ৰুগড়ৰ ভালেমান অঞ্চল মটক ৰাজ্যৰ অধীনত আছিলে বা মটক ৰাজ্য আছিলে। সেইখিনি শদিয়া অঞ্চলখিনি আকৌ সিংফোসকলৰ আণ্ডাৰত আছিলে। ইনফেক্ট তেতিয়াৰ যোনটো আহোমসকলে ক্ৰিয়েট কৰি থৈ যোৱা পোষ্ট শদিয়া খোৱা গোহাঁই, সিংফোসকলে পোষ্টটো সলনি নকৰিলে, কিন্তু সেইখিনি সময়ৰ পৰা শদিয়া খোৱা গোহাঁইজন আকৌ সিংফো শদিয়া খোৱা গোহাঁই আছিল। ঠিক আছে। চ' ইনফেক্ট সিংফোসকলৰ উপদ্ৰৱ বহুত বেছি বাঢ়ি গৈছিল বুলি কয়, আৰু কোৱা হয় যে সিংফোসকলে ঢেৰ অসমীয়া মানুহক নি মানে দাস প্ৰথাটো তেওঁলোকৰ মাজত আছিলে। চ' তেওঁলোকে শ্লেভছ, তেওঁলোকৰ বাগানে চাগানে কাম কৰিবলৈ তেওঁলোকে শ্লেভছ হিচাপে ঢেৰ অসমীয়া মানুহক লৈ গৈছিলে সময় সময়। আৰু সেই তেনেকুৱা এটা দাস প্ৰথা ম্যানমাৰৰ মানে মানসকলৰো আছিলে। দাস প্ৰথা সিংফোসকলৰো আছিলে, মানসকলৰো আছিলে। চ' ৰঙিলী গাভৰুক কিবা এটা চুক্তি মতে দি দিছিলে, আৰু সেই ৰঙিলী গাভৰু কি বুলি কয় সিংফোৰ পৰা গৈ পালে আমাৰ বাৰ্মিজ ৰজা বাগ্মিদাওৰ ওচৰলৈ গৈ পালে। ৰঙিলী গাভৰু বাগ্মিদাওৰ ওচৰলৈ গৈ পালে। আপোনালোকে জাষ্ট এইটো আপোনালোকে মনত থওক। কি বুলি কয় বাগ্মিদাও নহয়, চৰি, বাগ্মিদাও হৈ গ'ল তেখেতৰ নাতিনীয়েক। মই কৈ আছো মানে কাৰ নাতিনীয়েক? বাগ্মিদাও হৈ গ'ল বাদৌপায়াৰ নাতিনীয়েক। 1817 যেতিয়া বাৰ্মিজ ইনভেজন হৈছিলে, তেতিয়া বাৰ্মাৰ ৰজা আছিলে, বা আমি যে মান কৈ থাকো, বাৰ্মাৰ ৰজা আছিলে বাদৌপায়া। তেখেতৰ নাতিনীয়েকৰ নাম বাগ্মিদাও। চ' ইনফেক্ট বাট এট লাষ্ট ৰঙিলী গাভৰু ৱাজ একচেপ্টেড বাই বাদৌপায়া। বাদৌপায়া সদায় মনত হ'ব বাৰ্মিজ মানে তৃতীয় য়াণ্ডাবু যেতিয়া হ'ব 1826 খ্ৰীষ্টাব্দত, তেতিয়া বাদৌপায়া ৰজা হৈ থকা নাছিলে, তেতিয়া আছিলে বাগ্মিদেও। বাগীদেও আৰু বাগ্মিদেও। কিন্তু 1817 সময়ত বাৰ্মাৰ ৰজা আছিল কোন? বাদৌপায়া। বাদৌপায়া। চ' সেই বাদৌপায়াক আশ্ৰয় দিয়ে কি বুলি কয় ৰঙিলী গাভৰুক আশ্ৰয় দিয়ে বাদৌপায়াই, হু ৱাজ দ্য ৰুলাৰ অফ বাৰ্মিজ এট দ্যাট টাইম। আৰু এইখিনি সময়ত কি হয়? এইখিনি সময়ত এনেকুৱা এটা আহোম ৰাজ্যত মানে এনেকুৱা এটা পলিটিকেল চিটুৱেশ্যন হৈ পৰে যে যোনজন বৰবৰুৱা আছিল, বদন চন্দ্ৰ কি বুলি কয় বৰবৰুৱাই ওলাইছে, বদন চন্দ্ৰ বৰফুকন, যোনজন বৰফুকন আছিল, বদন চন্দ্ৰ বৰফুকন। আৰু চ' এফালে আছিল বদন চন্দ্ৰ বৰফুকন, আনফালে আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। এতিয়া এই দুজনৰ মাজত আকৌ পুনৰবাৰ এটা ইগ' ক্লেছ হোৱা বুলি আমি আহোম বুৰঞ্জীত পাওঁ। চ' আৰু তাৰ ওপৰঞ্চি বদন চন্দ্ৰ বৰফুকন আছিল গুৱাহাটীত, কাৰণ গুৱাহাটী আছিল বৰফুকনৰ হেডকোৱাৰ্টাৰ্ছ। কোৱা হয় যে বদন চন্দ্ৰ বৰফুকনৰ পুত্ৰ কেইজনে নানান ধৰণৰ উপদ্ৰৱ কৰি আছিলে গুৱাহাটী চহৰত। তেওঁলোকে উৎপাত কৰে, তেওঁলোকে বনৰীয়া হাতী এনেই ৰাইজৰ মাজলৈ তেওঁলোকে এৰি দিয়ে, আৰু যেতিয়া নিৰ্দোষী মানুহবিলাকক যেতিয়া সেই বনৰীয়া হাতীবিলাকে যেতিয়া গছকে, চ' তেওঁলোকে আমেজ পায় মানে। চ' এনেকুৱা কিছুমান এবনৰ্মেল কাম কৰি তেওঁলোকে ভাল পাইছিল, আৰু এইবিলাক ৰিপৰ্টছ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ওচৰলৈ গৈ আছিলে। কিন্তু কথাটো এনেকুৱা ধৰণৰ যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰীয়েক আছিল বদন চন্দ্ৰ বৰফুকনৰ জীয়ৰী। চ' যেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই যেতিয়া এইবিলাক ৰিপৰ্টছ পাই আছিল, আৰু যেতিয়া তেখেতে ভাবিলে এতিয়া বহুত হৈ গ'ল, আৰু মই এতিয়া মানুহ পঠিয়াই বদন চন্দ্ৰ বৰফুকনক এৰেষ্ট কৰিব লাগিব, তেতিয়া মানুহ পঠিয়াই তেখেতৰ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰীয়েক যিহেতু তেখেতৰ জীয়ৰী আছিল আমাৰ বদন চন্দ্ৰ বৰফুকনৰ, সেইকাৰণে জীয়েকে আগতেই বাপেকক খবৰ দি দিয়ে, আৰু সেইকাৰণে বদন চন্দ্ৰ বৰফুকন ইনিচিয়েলি বেংগললৈ যায়। মানে কি বুলি কয় বেংগললৈ যায়। চ' বেংগললৈ যোৱাৰ পিছত তেখেতে হেল্প বিচাৰে ইংৰাজৰ পৰা, যে এনেকুৱা কথা, মোক এতিয়া মাৰিব বিচাৰিছে কোনে? পূৰ্ণানন্দ বুঢ়াগোহাঁই, আপুনি মোক কাইণ্ডলি হেল্প কৰক। কিন্তু ইংৰাজৰ পৰা সিমান এটা হেল্প নাপায় বা ছাপৰ্ট নাপায়, আৰু সেই বেংগলতে আকৌ সেই বাৰ্মিজ ৰাজ্যৰ বা মানসকলৰ এজন দূতক লগ পালে, আৰু তেখেতে হয়তো তেখেতক ক'লে, বা তেখেতেও হয়তো চাগে তেখেতক সুধি চাইছিল। চ' তেখেতে ক'লে বলক আপুনি মোৰ লগত। চ' একেবাৰে বাৰ্মা গৈ পালে কোন? বদন চন্দ্ৰ বৰফুকন বাৰ্মা গৈ পালে। আৰু সেইকাৰণে আমি কওঁ যে বদন চন্দ্ৰ বৰফুকনে মানক আনিছিল। চ' মানসকলক গৈ যেতিয়া ক'লে বদন চন্দ্ৰ বৰফুকনে, যেতিয়া আমাৰ মানসকলৰ ৰজাৰ লগত যেতিয়া মিটিং হ'ল বদন চন্দ্ৰ বৰফুকনৰ, বাদৌপায়াৰ লগত যেতিয়া মিটিং হ'ল, আৰু বদন চন্দ্ৰ বৰফুকনৰ পৰিয়ালৰে আছিলে ৰঙিলী আইদেউ। যোনগৰাকী ৰঙিলী আইদেউক বাদৌপায়াৰ মানে কি বুলি কয় বাদৌপায়াৰ লগত আছিল, বা বাদৌপায়াৰ ঘৈণীয়েক আছিল বা পত্নী আছিল, তেখেত বদন চন্দ্ৰ বৰফুকনৰ পৰিয়ালৰ আছে।
অ'কে চ' সেই হিচাপেও চাব গ'লে বদন চন্দ্ৰ বৰফুকনে অলপ সহায় পাইছিলে চ' 1817ত এই আন্ট অ'কে মাহীয়েক আছিলে বদন চন্দ্ৰ বৰফুকনৰ মাহীয়েক আছিলে ঠিক আছে এতিয়া যোনটো বাৰ্মিজ ইনভেশন 1817 in 1817 responding to the call of Bodon Chandra Borphukan a group of Burmese soldiers came to Assam and installed Chandrakanto Singha in the Ahom throne and they returned back okay Chandrakanto Singha already ৰজা হৈ আছিলে কিন্তু যেতিয়া বাৰ্মিজ সকলে ইনভেড কৰিছিল প্ৰথমবাৰৰ বাবে 1817ত তেতিয়া তেওঁলোকে ৰজাজনক সলনি কৰা নাছিল চন্দ্ৰকান্ত সিংহই ৰজা আছিল মানে কি বুলি কয় চন্দ্ৰকান্ত সিংহকে তেওঁলোকে ৰজা পাতি থৈ গুচি গ'ল ঠিক আছে 1817ত Purnananda Buragohai sent an army under Domon Gogoi and Hao Boro to fight against the Burmese soldiers. The Burmese army entered Assam via Patkai. এই যুদ্ধখন যোনখন হৈছিল এই যুদ্ধখনতে কোৱা হৈছে মহাবীৰ Purnananda Buragohai মৃত্যু হৈছিল ওকে তেখেতে মৃত্যু খাবতে লৈছিল A battle was fought at Ghiladhari in which the Burmese army under Bodon Chandra was victorious. এইবিলাক আমি জানো Second Burmese invasion. As soon as the Burmese army departed, Chandrakanta Singha had been dethroned and Purandar Singha was given the responsibility of Ahom kingdom. So Burmese অকল যেতিয়া 1817 খ্ৰীষ্টাব্দ যেতিয়া আহিছিল আমি যে কৈ থাকোঁ মানুহৰ দিন তেওঁলোকে বহুত উপদ্ৰৱ কৰিছিল 1817 খ্ৰীষ্টাব্দত আহোঁতে তেওঁলোকে একো উৎপাত বা উপদ্ৰৱ চলোৱা নাছিল বা আমাৰ ওপৰত অত্যাচাৰ কৰা নাছিল তেওঁলোকে ৰজা এজনক পাতি আৰু সেইখিনি সময়ত বদন চন্দ্ৰ বৰফুকনে আৰু এগৰাকী কি বুলি কয় গিফ্ট হিচাপে আহোম ৰাজকুঁৱৰী বা আহোম প্ৰিন্সেছ বা আহোম ৰাজকুঁৱৰী এগৰাকী আমাৰ বড়োপায়ালে পঠিয়াইছিল আৰু তেখেতৰ নাম হেম আইদেউ সো সেইবিলাক হৈ গৈছিলে তাৰ পিছতে বাৰ্মিজ অকল যোৱাৰ লগে লগে যেতিয়া বাৰ্মিজ অকল উভতি গুচি গ'ল ওকে 1817 চনত যেতিয়া তেওঁলোক আহিছিল তেওঁলোক আকৌ উভতি যায়গে তাৰ পিছত লগে লগে কিছুমান চেঞ্জেছ আমি দেখা পাওঁ আহোম ৰাজ্যত বদন চন্দ্ৰ বৰফুকনৰে হত্যা হৈ যায় ওকে বদন চন্দ্ৰ বৰফুকন বহুত অত্যাচাৰী বা শক্তিশালী হৈ গৈছিলে সো তেখেতৰ যেতিয়া শক্তি বহুত বেছি বাঢ়িব ল'লে সো বদন চন্দ্ৰ বৰফুকনকে হত্যা কৰা হয় আৰু সেইটোৰ পিছত এতিয়া যোনজন ৰজা হৈ আছে চন্দ্ৰকান্ত সিংহৰ মনত ভয় সোমায় কাৰণ চন্দ্ৰকান্ত সিংহই ভাবিছিল যে মানুহে ভাবিছে চন্দ্ৰকান্ত সিংহ মিলি আছে মানসকলৰ লগত কিন্তু তেখেত মিলি থকা নাছিলে হয় মানসকলে তেখেতকে ৰজা পাতিছে কিন্তু তেখেত মিলি থকা নাছিলে মানে তেখেতৰ একো স্বাৰ্থ নাছিলে ঠিক আছে আৰু আমি জানো যে তেখেতেও মানসকলক ঢেৰ টকা পইচা দিছে এতিয়া টকা পইচাটো দিবই লাগিব কাৰণ শত্ৰুৱে যদি পতকে এটেক কৰে আৰু মই যদি শত্ৰুক পৰাস্ত কৰাৰ যদি পজিশ্যনত নাথাকো মই টকা পইচা দিবই লাগিব ঠিক আছে সো এইবাৰ আকৌ ৰজা কোন হ'ল ৰজা হ'ল পুৰন্দৰ সিংহ now on the request of Chandrakanta Singha the Burmese again entered so এতিয়া যে চন্দ্ৰকান্ত সিংহ পলাবলগীয়া হৈ গ'ল এতিয়া ৰজা কোন হৈ আছে যে পুৰন্দৰ সিংহ সো চন্দ্ৰকান্ত সিংহই খবৰ পঠিয়ালে আৰু যেতিয়া মানসকলে গম পালে যে বদন চন্দ্ৰ বৰফুকনৰ লগত তেওঁলোকৰ ভাল আছিলে ওকে হেম আইদেউ তাত আছে এতিয়া কি বুলি কয় হেম আইদেউ আছে আগৰে পৰা ৰঙিলী আইদেউ আছে সো বদন চন্দ্ৰ বৰফুকনৰ লগত তেওঁলোকৰ এটা ভাল সম্পৰ্ক আছিল সো যিহেতু এটা বদন চন্দ্ৰ বৰফুকনৰে হত্যা কৰা হ'ল চন্দ্ৰকান্ত সিংহক মানসকলে ৰজা পাতি থৈ গৈছিল তেখেত এতিয়া ৰজা নহয় সেইবিলাক কাৰণত পুনৰবাৰ বাৰ্মিজে অসম ইনভেড কৰে 1819ত ওকে পুৰন্দৰ সিংহ could not resist the Burmese commander Aliamingi আৰু এইখিনি টাইমত বাৰ্মিজ অকলক নেতৃত্ব দিয়ে Aliamingi the Burmese announced Chandrakanta Singha as the next Ahom king আকৌ বাৰ্মিজ অকল আহে নহয় আকৌ পুনৰবাৰ চন্দ্ৰকান্ত সিংহক তেওঁলোকে ৰজা পাতে disgusted with the activities of Bodon Chandra Numoli Rajmao King Chandrakanta's mother along with some officials hatched a conspiracy মই কৈছো ইয়াৰ আগে হৈ যায় ওকে ইয়াৰ আগে বদন চন্দ্ৰ বৰফুকনৰ হত্যা হৈ যায় আৰু he was assassinated in 1818 so second invasion 1819ত হৈছে নহয় তাৰ আগতে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰা হৈছিল এজন সুবেদাৰৰ সহায় লৈছিল আৰু সেই সুবেদাৰজনৰ নাম আছিল ৰূপ সিং ঠিক আছে আৰু ৰাজমাও মানে নুমলী ৰাজমাও ওকে নুমলী ৰাজমাও আছে চন্দ্ৰকান্ত সিংহৰ মাক মানে ধৰা আহোম ৰাজ্যত ৰজাৰ মাকৰো যথেষ্টখিনি পাৱাৰ থাকে যথেষ্টখিনি শক্তি থাকে বা যথেষ্টখিনি প্ৰভাৱ থাকে সো এতিয়া 3 নম্বৰ যোনটো বাৰ্মিজ ইনভেশন হৈছিল হেতু হৈছিল 1821 খ্ৰীষ্টাব্দত আফটাৰ মিঙি মাহা লেফট ওকে 1819ত আহিছিলে মিঙি মাহা মণ্ডলা যেতিয়া উভতি গুচি গ'ল চন্দ্ৰকান্ত সিংহ took steps to prevent further Burmese inroads by making চন্দ্ৰকান্ত সিংহ যদিও ৰজা হৈ আছে চন্দ্ৰকান্ত সিংহই বিচৰা নাছিল যিমানে যিয়ক তেখেতো আহোম ৰজা আছিল তো তেখেতে তৃতীয়বাৰৰ বাবে মানসকল অসমলৈ অহাটো বিচৰা নাছিল সেই কাৰণে মানসকল যাতে যোনটো ৰাস্তা দি আহিছিল হেতু ৰাস্তা দি যাতে আমি তেওঁলোকক আহিবলৈ নিদিও হেতু ৰাস্তাত যাতে আমি তেওঁলোকক বাধা দিব পাৰো সেই কাৰণে জয়পুৰত পাতাল বৰবৰুৱাৰ আন্ডাৰত জয়পুৰত এটা তেওঁলোকে দুৰ্গ বনাবলৈ চেষ্টা কৰিছিল মানে সেই ৰাস্তাটো বন্ধ কৰি দিবলৈ তেওঁলোকে বিচাৰিছিল ওকে জয়পুৰ মানে জয়পুৰ আছে নাহৰকটীয়াৰ ফালে
ঠিক আছে so Patal Borbarwa was given responsibility of supervising the construction after knowing this the Burmese king okay Bagideo এতিয়া আকৌ বাৰ্মিজ সকলৰ ৰজা হলনি হৈ গল ওকে বাগিদেউ নামৰ এজন মানুহ বাৰ্মিজ সকলৰ ৰজা হৈ গল বাগিদেউ কোন আছিলে বাগিদেউ আছিলে বাদৌ পায়াৰ নাতিনিয়েক এতিয়া বাগিদেউৰ বহুত বেছি খং উঠিল আৰু at once sent an army under Mingi Maha Tilwa to Assam thereby leading to the third Burmese invasion আৰু সেই কাৰণে 1821 ত এটা নতুন ইনভেশন হৈছিল Mingi Maha Tilwar আন্ডাৰত আৰু হেতুক আমি third Burmese invasion বুলি কও the arrival of Mingi Maha brought the Ahom rule to an end okay Mingi Maha allowed Jogeshwar Singha to continue as the ruler of Ahom throne আকৌ এবাৰ আহোম ৰজা হলনি হয় okay Jogeshwar Singhক ৰজা পাতি দিয়া হয় আৰু he is also known as Otar Raja okay Jogeshwar Singha indiscriminate killing এইবাৰ কিন্তু মানসকলে বহুত বেছি অত্যাচাৰ কৰিব এইবাৰ okay third time যেতিয়া ইনভেট কৰে এইবাৰহে তেওঁলোকে বহুত বেছি অত্যাচাৰ কৰে বহুত বেছি আৰু ইমানে বেছি অত্যাচাৰ কৰে আজিও আমি হেবিলাক দিন মানে মনত পৰিলে এতিয়াতো আমাৰ মনত নাই বা আমি কি বুলি কয় আমি হেখিনি সময়ত নাছিলো কিন্তু ধৰা আমি যি মানে শুনি আহিছো সব মানৰ দিন বুলি কলে যে এটা ভয় লগা পৰিবেশ হৈ গৈছে মানে চাৰিওফালে কোৱা হয় যে মানে অলৰেডি তাৰ আগে আগে অসমত মোৱামৰীয়া বিদ্ৰোহ হৈ আছিল অসমত সেইখিনি সময়ত অশান্তিময় এটা পৰিবেশ হৈ আছিল আৰু বুধেৰ মানুহৰ মৃত্যু হৈছিল অসমৰ জনসংখ্যা আধাতকৈ বেছি কমি গৈছিল বুলিও কয় কিছু বুৰঞ্জীবিদে indiscriminate killings became the order of the day the people were robbed of their land and property the horrible atrocities committed by Burmese compelled army king Chandrakanta so Chandrakanta Singha তেতিয়া কি বুলি কয় Chandrakanta Singha গুৱাহাটীলৈ গুচি গল okay Chandrakanta Singha পুনৰবাৰ গুৱাহাটীলৈ গুচি গল he took refuge with the British so তেখেত in fact গুৱাহাটীলৈ যোৱাৰ পিছতেহে যোগেশ্বৰ সিংহক ৰজা পাতি দিয়া হ'ল so anyway the situation further worsened when the Burmese invaded British territory the British did not take it lightly আৰু এইখিনি মই কৈ থওঁ যে ইয়াৰ আগে আগে চন্দ্ৰকান্ত সিংহই এটা হেক প্ৰচেষ্টা চলাইছিল 1822 খ্ৰীষ্টাব্দত যোনখনক আমি কওঁ মহগড়ৰ যুদ্ধ আৰু এই যুদ্ধখনত চন্দ্ৰকান্ত সিংহৰ কমান্ডাৰ আছিলে ৰমজান খান হিলৈধাৰী বৰুৱা আৰু আমি জানিব পৰা মতে চন্দ্ৰকান্ত সিংহক হেল্প কৰিবলৈ শিখ এম্পায়াৰৰ ৰজা শিখ এম্পায়াৰৰ প্ৰতিষ্ঠাপক ৰঞ্জিত সিং মহাৰাজা ৰঞ্জিত সিঙেও কিছু সংখ্যক শিখ সোলজাৰ্ছ পঠিয়াইছিল সেই শিখ সোলজাৰ্ছ খিনিৰ বংশধৰকে আজিৰ তাৰিখত আমি অসমীয়া শিখ বুলি কওঁ ওকে নগাঁৱত আপোনালোকে তেওঁলোকক পাব বৰকলাৰ ফালে এনিৱে সো কথাটো এনেকুৱা ধৰণৰ সো এই যে তৃতীয়বাৰৰ বাবে যেতিয়া বাৰ্মিজসকল অসমলৈ আহে এইবাৰ আকৌ অহাৰ পিছত তেওঁলোক উভতি নাযায় তেওঁলোক অসমতে থাকে আৰু অসমত থাকি অসমত থকাৰ সময়ত লাহে লাহে তেওঁলোকে কি কৰে 1823 মানৰ পৰা ষ্টাৰ্ট হৈ যায় তেওঁলোকে লাহে লাহে ইংলিছ টেৰিটৰি বিলাকত মানে ইমান দিন ইংলিছে মাত মতা নাছিলে ইমান দিন ইংৰাজে মাত মতা কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে যেতিয়াৰ পৰা বাৰ্মিজসকল ইংলিছ টেৰিটৰিকো তেওঁলোকে লাহে লাহে মানে যোনবিলাক অঞ্চল হয়তো ইংলিছসকলৰ কমপ্লিটলি অধীনত আছিলে আৰু নহলে এনেকুৱাও কিছুমান অঞ্চল যেনেকে আমাৰ কাছাৰ ৰিজিয়নটো ইংলিছৰ প্ৰটেক্টৰেট আছিলে মানে কাছাৰ ৰিজিয়নটোক বসুৱাৰ দায়িত্ব কৰাছিল ইংৰাজৰ সো মানসকলে হেবিলাক অঞ্চলকো এটেক কৰা ষ্টাৰ্ট কৰিছে সেই তেতিয়া ইংৰাজে মাত মাতিল বা ইংৰাজ তোমাৰ আগবাঢ়ি আহিল আৰু ইংৰাজে বাৰ্মিজ বা মানসকলৰ লগত যুদ্ধ কৰিলে ওকে প্ৰথম যোনখন যুদ্ধ হৈছিল 1824 পৰা 1826 লৈকে যোনখন যুদ্ধ হৈছিল সেই যুদ্ধখনক আমি কি বুলি কওঁ সেই যুদ্ধখনক ফাৰ্ষ্ট এংলো-বাৰ্মিজ ৱাৰ 1824 পৰা 1826 লৈকে হৈছিল আৰু সেই যুদ্ধখনৰ অন্তত যোনখন সন্ধি সাইন কৰা হৈছিল সেই সন্ধিখনকে আমি কওঁ ইয়াণ্ডাবুৰ সন্ধি ওকে ট্ৰিটি অফ ইয়াণ্ডাবু আজিলৈ ইমানে থাকক মই পুনৰবাৰ তোমালোকক লগ পাম জয় অসম নমস্কাৰ